এওঁলোক মানৱ নে দানৱ? এফালে কান্দোনৰ ৰোল, আনফালে তেওঁলোকৰ হাঁহি। একাংশৰ প্ৰশ্ন, কি ধৰ্ম যি তেজৰ অবিহনে এটাও উৎসৱ পালন কৰিব নোৱাৰে? যি ধৰ্মই ঈশ্বৰৰ নামত নিৰীহ লোকক হত্যা কৰাটো ন্যায্যতা প্ৰদান কৰে? কি ধৰ্ম যিটো ধৰ্মত মৌলিক মানৱতাৰ অভাৱ? তাৰেই যেন প্ৰমাণ একাংশ দেশদ্ৰোহীৰ। যি মানুহে বিমান দুৰ্ঘটনাত ভাৰতীয়ৰ মৃত্যুক উপভোগ কৰে, তেওঁলোকেই প্ৰকৃত বিশ্বাসঘাতক। তেওঁলোক কোন ক'বলৈ তেওঁলোকৰ নামেই যথেষ্ট। এইদৰে টুইটাৰ যোগে একাংশই কৰিলে শ্বেয়াৰ, কৰিলে সমালোচনা। টুইটাৰত ক্ৰমান্বয়ে হৈ পৰিছে ভাইৰেল। সংগৃহীত মাধ্যম টুইটাৰ। কি ক'ব, অতিকৈ লাজৰ বিষয় নহয়নে? নিমিষতে 210গৰাকী লোকৰ মৃত্যু। অভিশপ্ত বিমান দুৰ্ঘটনাত কোনোমতে প্ৰাণ ৰক্ষা পৰিল এজন লোকৰ। আহমেদাবাদত সংঘটিত হ'ল ভাৰতৰ ইতিহাসৰ অন্যতম শিহৰণকাৰী বিমান দুৰ্ঘটনা। আহমেদাবাদৰ পৰা লণ্ডনলৈ উৰা মৰা বিমানখনৰ ক্ৰু মেম্বাৰসহ আছিল মুঠ 242গৰাকী যাত্ৰী। ঘন জনবসতিপূৰ্ণ অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনাটো। মেডিকেল কলেজৰ হোষ্টেলত বিমানখন বাগৰি পৰে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে জৰুৰীকালীন সেৱা সক্ৰিয় কৰা হয়। সেই স্থানত 6টা NDRFৰ দল, কেইবাখনো এম্বুলেন্স, অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আৰু আৰক্ষী ইউনিট উপস্থিত হয়। আহতসকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। মুঠৰ ওপৰত এতিয়া মাথো চৌদিশে বাজিছে কান্দোনৰ ৰোল। তেনেস্থলত এইদৰে ভাইৰেল হৈ পৰা পোষ্টবোৰ সঁচাই প্ৰকৃত নেকি? যদি প্ৰকৃত কাণ্ড, তেন্তে কি বুলি ক'ব? আমি ভাষাহীন। নিউজ ডেস্ক রিপোর্ট, নিউজ এড আসাম।